নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ইকক্সলৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আগৰ ক্লাছ গিটাত আমি শিকিছিলো যে কেনে ধৰণে বিসদৃক দশমিক সংখ্যাবোৰক আমি সদৃক দশমিক সংখ্যালৈ পৰিৱৰ্তন কৰিম লগতে দশমিক সংখ্যাবোৰৰ আমি কেনে ধৰণে তুলনা কৰিম তাৰ বিষয়ে শিকিলো আহাচোন তেনেহলে আজি পলম নকৰি আমি এই অধ্যায়ৰ অন্তিমটো অনুশীলনী কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াত প্ৰথমটো প্ৰশ্নত কি দি আছে চোৱাচোন ইয়াত দিয়া আছে যে প্ৰতিজোড় সংখ্যাৰ কোনটো ডাঙৰ নিৰ্ণয় কৰা ইয়াত তোমালোকে কোৱাচোন কোনটো ডাঙৰ হ'ব পাৰে বাৰু ইয়াত দশমিক সংখ্যাত দশমাংশ স্থানত আছে 8 ইয়াতো দশমাংশত কি আছে 8 আছে ইয়াত শতাংশত কি আছে 4 আছে ইয়াত শতাংশত কি আছে 1 আছে গতিকে কোট সৰু পালো আমি ইয়াত সৰু পালো আৰু এটো ডাঙৰ পালো ইয়াত কৈছিল যে আমাক কোনটো ডাঙৰ গতিকে আমি ইয়াত লিখিব পাৰো 0.849 সংখ্যাটো ডাঙৰ কাটকৈ 0.819 কৈ এতিয়া আমি ইয়াত লিখি দিব পাৰো যে 0.849 সংখ্যাটো ডাঙৰ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তো এনে ধৰণে আমি ক'ব পাৰো আৰু অন্য ধৰণে তাৰে আমি ইয়াৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিম আহাচোন ইয়াত অন্য এটা অংক দিছে ইয়াতো আমাক সুধিছে যে কোনটো ডাঙৰ 3.614 আৰু 3.616 ইয়াতেও চোৱা পূৰ্ণ অংশত যদি চোৱা তুমি ইয়াতো কি আছে 3 আছে ইয়াতো পূৰ্ণ অংশত 3 আছে দশমাংশত 6 আছে দশমাংশত 6 আছে শতাংশত 1 আছে ইয়াতে শতাংশত 1 আছে আৰু সহস্ৰাংশত ইয়াতে 4 আছে ইয়াত সহস্ৰাংশত 6 আছে গতিকে আমি গম পালো যে এই সংখ্যাটো ডাঙৰ হ'ব এইবাৰ আমি অন্য এটা পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰিম এটোত আমি কি কৰিম 3614 ডিভাইডেড বাই একৰ পিছত কেইটা শূন্য দিম তিনিটা ঘৰ আগত আছে দশমিকটো গতিকে তিনিটা শূন্য দিম আৰু এটো যদি লিখো আমি 3616 একৰ পিছত তিনিটা শূন্য দিব পাৰিম এতিয়া তোমালোকে ক'ব পাৰা নহয় 3614 টো ডাঙৰ নে 3616 টো ডাঙৰ ডেফিনেটলি 3616 টো ডাঙৰ হ'ব গতিকে এটাকে আমি কম যে গতিকে আমি কম 3.614 কৈ 3.616 সংখ্যাটো ডাঙৰ হ'ব ইয়াতে লিখি দিম যে 3.616 সংখ্যাটো ডাঙৰ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তেনেহলে আহাচোন তাৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াত দিয়া আছে 120.5 আৰু 120.05 আমি কম সময়তে কৰি লও বাৰু ইয়াত দশমাংশত সব 5 আছে ইয়াত দশমাংশত 0 আছে গতিকে এইটো ডাঙৰ হ'ব মই ডাইৰেক্টলি এনে ধৰণেও লিখিব পাৰো এইটো ডাঙৰ হ'ব 120.05 কৈ ইয়াত লিখি দিম 120.5 টো কি হয় ডাঙৰ হয় তো এনে ধৰণে আমি লিখিব পাৰো এতিয়া আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ কি প্ৰশ্ন দিয়া আছে চাও ইয়াত আমাক সুধিছে যে সত্য নে অসত্য চোৱাচোন ইয়াত কৈছে যে 42.5 টো আমি এনে ধৰণে লিখিব পাৰো নে 425 ডিভাইডেড বাই 10 আৰু এটো যদি লিখো আমি এনেকে লিখিব পাৰো 4250 ডিভাইডেড বাই দুটা ঘৰ আগত দশমিক আছিল গতিকে একৰ পিছত কেইটা শূন্য দিম দুটা শূন্য দিম গতিকে ইয়াৰ শূন্যটো যদি আমি কাটি দিও তেতিয়া এটো কি হৈ গল 425 ডিভাইডেড বাই 10 দুইটা একে হৈ গল না গতিকে আমি ইয়াত কম যে এটো সত্য তেনেধৰণে আহাচোন তাৰ পিছৰ প্ৰশ্নটো চাও ইয়াৰ পিছৰ প্ৰশ্নটো দিছে যে 361 ইয়াত পূৰ্ণ অংশত চোৱা 361 আছে ইয়াতো 361 আছে ইয়াত আছে 05 আৰু ইয়াত আছে 005 দশমাংশত আছে 0 ইয়াত দশমাংশত আছে 0 ইয়াত শতাংশত আছে 5 ইয়াত শতাংশত আছে 0 গতিকে এইটো ডাঙৰ হয় কিন্তু আমাক দেখাইছে যে এইটো ডাঙৰ গতিকে এইটো কি ক'ব পাৰো আমি অসত্য বুলি ক'ব পাৰো তাৰ পিছৰ প্ৰশ্নটোত চোৱা ইয়াত পিছৰ প্ৰশ্নটোত দিয়া আছে 2.43
less than 24.3 ইয়াত পূৰ্ণ অংশত আছে 2 ইয়াত পূৰ্ণ অংশত আছে 24 গতিকে 24 টো তো এনেও ডাঙৰ গতিকে আমি ইয়াক অতি সহজে ক'ব পাৰো যে এইটো সত্য বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি যিকোনো অসত্য আৰু অসত্য নিৰ্ধাৰণ কৰিব পাৰিম বিশেষকৈ দশমিক সংখ্যাৰ ক্ষেত্ৰত আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াৰ পিছৰ প্ৰশ্নটো দিছে আমাক ঊৰ্ধ্বক্ৰমত যোৱা মানে সৰুৰ পৰা ডাঙৰলৈ যোৱা একেবাৰে সৰুটো আহিব প্ৰথমতে আৰু একেবাৰে ডাঙৰটো থাকিব শেষত আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল যেতিয়া আমি তুলনা কৰিম প্ৰথমতে আমি পূৰ্ণ অংশখিনি চাম ইয়াত সব পূৰ্ণ অংশ 157 আছে ইয়াত আছে 15 ইয়াত আছে 1 ইয়াত আছে 157 যেহেতু 157 তোক 157.000 বুলিও আমি ক'ব পাৰো গতিকে ইয়াত আটাইতকৈ সৰু কোনটো পালো আমি 1.573 পালো তাৰ এইটোক আমি কিহত লিখিব পাৰো 1ত লিখিব পাৰো এইখিনিত আমি লিখিব পাৰো এইটো 1ত তাৰপিছত এইটো আমি লিখিব পাৰো 2 নম্বৰত এই দুটাৰ চোৱা কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব গতিকে এইটো আহিব 3 নম্বৰত আৰু এইটো আহিব 4 নম্বৰত মানে আমি ইয়াত লিখিম 1.573 পিছত 15.73 আৰু তাতকৈ ডাঙৰ কোনটো হ'ব 157 আৰু তাতকৈ ডাঙৰ হ'ব 157.3 এনে ধৰণে আমি ঊৰ্ধ্বক্ৰমত সজাব পাৰো আহাচোন তেনেহলে তাৰ পিছৰ অংকটো কৰিবলৈ চেষ্টা কৰি ছাত্ৰ ছাত্ৰীসকল ইয়াত মন কৰা ইয়াত কি দিয়া আছে অন্য কিছুমান সংখ্যা দিয়া আছে যাক আমি ঊৰ্ধ্বক্ৰমত সজাব লাগে ইয়াত চোৱা আটাইবোৰত আমি 5 দেখা পাইছো মাত্ৰ দশমিক বিন্দুটোৰ সোঁপিনে থকা অংকৰ সংখ্যাহে বেলেগ বেলেগ আছে ইয়াত মন কৰিবা দশম অংকৰ স্থানটো চোৱা প্ৰথমতে তো দশম অংকৰ স্থানত ইয়াত আছে 5 গতিকে এইটো আটাইতকৈ ডাঙৰ হ'ব তাৰপিছত শতাংশ স্থানত চোৱা এইটো তো এইটো আহিব তোমাৰ একেবাৰে শেষত মানে এইটো আহিব কিমানত 4 নম্বৰ আহিব এইটো আহিব 3 নম্বৰ তাৰ পিছত আহিলে সহস্ৰাংশ এইটো আহিব 2 নম্বৰত আৰু এইটো আহিব 1 নম্বৰত গতিকে আমি লিখিম ইয়াত 0.0005 তাতকৈ ডাঙৰ কোনটো 0.005 আৰু তাতকৈ ডাঙৰ হ'ব 0.05 আৰু তাতকৈ ডাঙৰ হ'ব 0.5 তো এনে ধৰণে আমি ইয়াক ঊৰ্ধ্বক্ৰমত সজাব পাৰো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল যিকোনো দশমিক সংখ্যাই আমি এনে ধৰণে ঊৰ্ধ্বক্ৰমত সজাব পাৰো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চাও ইয়াত আমাক কৈছে অধক্ৰমত যোৱা মানে ডাঙৰৰ পৰা সৰুলৈ যোৱা চোৱাচোন প্ৰথমতে আমি চাম পূৰ্ণ অংশটো ক'ত কিমান আছে ইয়াতে আছে 67 ইয়াতে আছে 67 ইয়াত 76 67 67 প্ৰত্যেকতে 67 আছে মাত্ৰ এটাত 67 নাই হেতু হৈছে 76.54 গতিকে আমি এটো কি কৰিম প্ৰথমতে লিখিম মানে 76. কি লিখিম 54 লিখিম যেটো একেবাৰে প্ৰথমতে আহিব তাতকৈ কি হ'ব এটুতকৈ কি হ'ব বাকিবোৰ সৰু হ'ব গতিকে আমি এটুত দিম গ্ৰেটাৰ দেন চিনটো আৰু গ্ৰেটাৰ দেন চিন দিলে আমি এনে ধৰণে দিম তাৰ পিছত চোৱা 76.54 হ'ল তাৰ পিছত কোনটো আহিব 67 পইণ্ট ইয়াতে আছে 54 ইয়াতে আছে 45 ইয়াতে 054 আছে আৰু ইয়াতে 55 আছে ইয়াত চোৱাচোন কোনটো আটাইতকৈ ডাঙৰ হ'ব ইয়াতে 54 ইয়াত আহি গ'ল 45 054 আটাইতকৈ সৰু হৈ যাব আৰু ইয়াতে আহি গ'ল 55 গতিকে এইটো আটাইতকৈ ডাঙৰ আছে তো ইয়াতে আমি লিখিম 67.55 তাৰ পিছত আহিব 67.54 আৰু এইটো কাটকৈ ডাঙৰ ইয়াতকৈ সৰু হ'ব 67.45 আৰু তাতকৈ 67.054 হৈ যাব বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি কি কৰিব পাৰো যে যিকোনো সংখ্যা দশমিক সংখ্যা বিশেষকৈ আমি ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাব পাৰো ইয়াত চোৱাচোন প্ৰত্যেকটো
ঠিকে আছে নাই আটাইতকৈ ডাঙৰ আছিল 76.54 তাৰ পিছত আহিল 67.55 তাৰ পিছত আহিল 67.54 তাৰ পিছত আহিল 67.45 আৰু তাৰ পিছত আহিল 67.054 যত আমি ডাঙৰৰ পৰা সৰুলৈ সজালো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত কি প্ৰশ্ন দিছে চাও ইয়াৰ পিছৰ প্ৰশ্নটোত চোৱা এই প্ৰশ্নটোত প্ৰায় গোটেইবোৰ সংখ্যা একেই আছে আটাইতকৈ ডাঙৰ আমি কাক দেখা পাই আছো ইয়াত 243.63 মানে পূৰ্ণ অংক এটো 243 আছে গতিকে এটো প্ৰথমতে আহিব তো এটোত আমি 1 নম্বৰ দিলো দ্বিতীয়তে চোৱা পূৰ্ণ অংকত ইয়াত আছে 234 তো এটো কি আহিব 2 নম্বৰত আহিব তৃতীয়তে চোৱা 100 ৰ ভিতৰত আছে এটা ইয়াৰে 3 নম্বৰত আহিব আৰু এটা ইয়াৰে 4 নম্বৰ আহিব আৰু এটো ক'ত যাব একেবাৰে 5 নম্বৰত যাব যেহেতু এটো আটাইতকৈ সৰু আছে বিহেকে পূৰ্ণ অংকটো আটাইতকৈ সৰু আছে এটা 143 আৰু 0.63 আৰু 143.633 এটো তোমালোকে ক'ব পাৰা লাষ্টত এটা শূন্য দিলে 630 হৈ যাব গতিকে ইয়াৰ কোনটো ডাঙৰ হল এটো ডাঙৰ হল গতিকে এটো আহিব 3 নম্বৰত আৰু এটো আহি যাব 4 নম্বৰত আৰু এটো আহি যাব আমাৰ 5 নম্বৰত গতিকে আমি ইয়াত লিখিব পাৰিম প্ৰথমতে এটো লিখা 243.63 কাটকৈ ডাঙৰ হয় 234.36 ইয়াকো কাটকৈ ডাঙৰ হয় 3 নম্বৰ কি আছে 143.633 এটো আকৌ কাটকৈ ডাঙৰ হ'ব 4 নম্বৰ 143.63 আৰু এটো কাটকৈ ডাঙৰ হ'ব 134.41 তো এটো হৈ যাব ইয়াৰ নিৰ্ণয় অধক্ৰম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি সংখ্যাবোৰক দশমিক সংখ্যাবোৰক অধক্ৰমত সজাব পাৰো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি প্ৰশ্ন দিছে তাক চাও আৰু কৰিবলৈ চেষ্টা কৰো ইয়াত আমাক কৈছে যে দশমিক বিন্দু ব্যৱহাৰ কৰি পৰিৱৰ্তন কৰা কি হলে পৰিৱৰ্তন কৰিব দিছে টকালৈ আমি জানো যে 100 পইচা যদি হয় কাৰ সমান হয় 1 টকাৰ সমান হয় গতিকে আমি লিখিম ইয়াতে আমি জানো কি জানো 100 পইচা সমান 1 টকা 100 পইচা সমান কি হয় 1 টকা ইয়াৰ পৰা আমি ক'ব পাৰো যে 1 পইচা হলে কমিব নে বাঢ়িব 1 পইচা হলে 1/100 কি হ'ব টকা হৈ যাব এতিয়া ইয়াত চোৱা আমাক কিমান পইচা দিয়া আছিল প্ৰথমটোত 15 পইচা দিয়া আছিল গতিকে 15 পইচা যদি হয় 15 পইচা তেতিয়া হলে কি হ'ব বাঢ়ি যাব নহয় আকৌ 15/100 টকা হৈ যাব আৰু ইয়াক আমি লিখিম 15 টো লিখি দুটা ঘৰৰ আগত দশমিক দিম অৰ্থাৎ ইমান টকা হৈ যাব 0.15 টকা অৰ্থাৎ ইয়াৰ পৰা বুজিলো যেতিয়া এটা পইচা আমি টকালৈ পৰিৱৰ্তন কৰিব লাগে তেতিয়া হলে সেই পইচাৰ মানটো লিখিবা আৰু লিখি কিনে শেষৰ পৰা কি কৰিম দুটা অংকৰ আগত দশমিক এটা দি দিম আৰু দশমিক দি দিলে হেতু হৈ পৰিব টকা কাৰণ 1 টকাত 100 পইচা 100 থাকে দুটা শূন্য আৰু দুটা শূন্য থাকে কাৰণ দুটা অংকৰ আগত যদি আমি দশমিক দি দিও তেতিয়া ইয়াত কি হৈ যাব দুটা অংকৰ আগত দশমিক দি দিলে এটো হৈ যাব টকা অৰ্থাৎ ইয়াৰ উত্তৰ হৈ যাব 0.15 টকা তো এনে ধৰণে আমি কৰিব পাৰিম তেনে ধৰণে এইটোৰ কোৱেশ্চন এইটোত আমিও সহজে কৰিম প্ৰথমতে 72 লিখিম আৰু 72 লিখি দুটা অংকৰ আগত দশমিক দিম 1 2 দুটা অংকৰ আগত আমি দশমিক দিলো তাৰ আগত এটা শূন্য দিলো ইমান টকা তেনে ধৰণে এইটোত যদি চোৱা ইয়াতেও প্ৰথমতে 675 টো লিখিম লিখি দুটা অংকৰ আগত দশমিক দিম দশমিকটো দিলো আৰু ইয়াত হৈ গল কি টকা তো এইটো হৈ গল আমাৰ নিৰ্ণয় উত্তৰ আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমাক কি দিয়া আছে তাকে কৰিবলৈ চেষ্টা কৰো এইবাৰ আমাক পৰিৱৰ্তন কৰিব দিছে মিটাৰলৈ আৰু কিহক মিটাৰলৈ পৰিৱৰ্তন কৰিব দিছে সেন্টিমিটাৰৰ পৰা মিটাৰলৈ পৰিৱৰ্তন কৰিব দিছে আহাচোন
আমি জানো যে 100 সেন্টিমিটাৰ সেন্টিমিটাৰটো cm বুলি লিখিছো মই সমান 1 মিটাৰ 1 সেন্টিমিটাৰ হলে কমি যাব মানে 100 1/100 মিটাৰ এতিয়া আমাক দিয়া আছে 35 সেন্টিমিটাৰ 35 বাই কি হৈ যাব 100 হৈ যাব ইমান মিটাৰ এটা চোৱা 35 হত একৰ পিছত কেইটা শূন্য আছে দুটা শূন্য আছে গতিকে দুটা ঘৰ আগত আমি দশমিক দিম তাৰ পিছত তাৰ আগত আমি দিম শূন্যটো ইমান মিটাৰ হৈ যাব ইয়াৰ উত্তৰ গতিকে ইয়াক আমি যদি মিটাৰলৈকে কনভাৰ্ট কৰো তেতিয়া হলে আমি লিখিম 0.35 মিটাৰ হৈ যাব ইয়াতো আমি বুজি পালো যেতিয়া আমি সেন্টিমিটাৰৰ পৰা মিটাৰলৈ পৰিৱৰ্তন কৰিম তেতিয়া যেটো সেন্টিমিটাৰ থাকে হেতু লিখিবা সাংখ্যিক মানটো লিখিবা লিখি একক স্থানৰ পৰা দুটা অংকৰ আগত কি কৰিবা দশমিক দিবা দশমিক দিলে কি হৈ যাব এটো মিটাৰ হৈ যাব আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল বাকি কিটা কৰিবলৈ চেষ্টা কৰো ইয়াত চোৱা ইয়াত দিয়া আছে 7 মিটাৰ গতিকে 7 মিটাৰটো আমি পৰিৱৰ্তন কৰিব নালাগে পৰিৱৰ্তন কোনটো কৰিব লাগিব 70 সেন্টিমিটাৰ গতিকে এটো 7 মিটাৰ বুলি লিখিলো প্লাস যেটো 70 সেন্টিমিটাৰ আছে হেতুক আমি 72 লিখিম দুটা অংকৰ আগত দশমিক দিম তাৰ আগত এটা শূন্য দিম ইমান মিটাৰ হৈ যাব আৰু এই দুইটা যোগ কৰিলে 7 আৰু 0.70 যদি যোগ কৰি দিও 7.70 কি হৈ যাব মিটাৰ হৈ যাব এটো হৈ যাব আমাৰ উত্তৰ তেনে ধৰণে 305 ত যদি কৰা 305 টো লিখিম আৰু দুটা অংকৰ আগত দশমিক দিম দিলে কি হৈ যাব মিটাৰ হৈ যাব 3.05 মিটাৰ হৈ যাব বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি কি কৰিব পাৰো যেতিয়া আমাক সেন্টিমিটাৰত দিয়া থাকে কোনো এটা জোখমাক তাক আমি মিটাৰলৈ পৰিৱৰ্তন কৰিব পাৰো আৰু ইয়াৰ প্ৰয়োগ তোমালোকে অহা ক্লাছবোৰত বহুত বেছি পাবা গতিকে এইবোৰ তোমালোকে বহুত ভালদৰে কৰিবলৈ চেষ্টা কৰিবা আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ যাও এইবাৰ আমাক দিছে কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিবলৈ যেলৈকে তোমালোকে পৰিৱৰ্তন কৰিবা হেতু সদায় মনত ৰাখিবা সৌ দিশত ৰাখিবা অৰ্থাৎ আমি ইয়াত লিখিম বাও দিশত আমি কিলোমিটাৰটো লিখিম 1 কিলোমিটাৰটো আমি km বুলি লিখিব পাৰো আৰু আমি কিহৰ পৰা পৰিৱৰ্তন কৰিব লাগে মিটাৰৰ পৰা গতিকে আমি লিখিম 1000 মিটাৰ ইকুৱেল টু 1 কিলোমিটাৰ এতিয়া কথা হল আমি কিমান মিটাৰক নিব লাগে প্ৰথমতে আমি চাম 1 মিটাৰ কিমান হয় 1 মিটাৰ হলে 1/1000 কিলোমিটাৰ এতিয়া আমাক দিছিলে 5 মিটাৰ তো 5 মিটাৰ দিলে কি কৰিবা 5/1000 হ'ব কিলোমিটাৰ আৰু তেতিয়া 5 টো লিখা ফাৰ্ষ্টতে লিখি কিনে তিনিটা অংকৰ আগত দশমিক দিবা 1 2 3 তিনিটা অংক হৈ গল ইমান কি হৈ যাব কিলোমিটাৰ হ'ব ইয়াৰ উত্তৰ অৰ্থাৎ আমি ইয়াত এটো বুজিলো যে যেতিয়া তুমি মিটাৰৰ পৰা কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিবা তেতিয়া কি কৰিবা মিটাৰৰ যেটো সাংখ্যিক মান আছে হেতু লিখিবা লিখি একক স্থানৰ পৰা তিনিটা অংকৰ আগত দশমিক দিবা আৰু দশমিক দিলে তোমালোকৰ হেতু হৈ পৰিব কিলোমিটাৰ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তেনি সহজ আৰু ইয়াত মই তোমালোকৰ কাৰণে আৰু বেছি সহজ কৰি দিছো গতিকে এইটোৰ উত্তৰ হৈ গল 0.005 কিলোমিটাৰ যদি তোমালোকে কৰি দেখাব লাগে তেতিয়া হলে তোমালোকে এনে ধৰণে কৰি দেখাবা মই এটো 5 মিটাৰৰ কাৰণে কৰি দেখাইছো তোমালোকে 500 মিটাৰৰ কাৰণেও কৰি দেখাবা তোমালোকে 7005 মিটাৰৰ কাৰণেও কৰি দেখাবা বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা ইয়াত দিয়া আছে 500 মিটাৰ তো 500 মিটাৰক আমি কি কৰিম প্ৰথমতে 500 টো লিখিম সাংখ্যিক মানটো লিখিম তাৰ পিছত একক স্থানৰ পৰা তিনিটা অংকৰ আগত 1 2 3 তিনিটা ঘৰ আগত আমি দিম দশমিক তাৰ পিছত দিম শূন্য ইমান হৈ যাব কিলোমিটাৰ আৰু ইয়াক আমি কি লিখিব পাৰো 0.5 যেহেতু পিছৰ 0 হে আছে গতিকে আমি 0.5 কিলোমিটাৰ বুলিও ক'ব পাৰো তেনে ধৰণে 7500 যদি চোৱা 7500 যদি চোৱা তেতিয়া হলে কি কৰিবা প্ৰথমতে
৭,০০৫টো লিখিবা তাৰপিছত একক স্থানৰ পৰা তিনিটা অংকৰ আগত 1 2 3 তিনিটা অংকৰ আগত আমি দশমিক দিম আৰু তেতিয়া হৈ যাব এইটো কিলোমিটাৰ তো এনেধৰণে আমি মিটাৰৰ পৰা কিলোমিটাৰলৈকে পৰিৱৰ্তন কৰিব পাৰো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এয়া আমাৰ কাৰণে তেনেই সহজ আৰু তোমালোকে মই ভাবো অকনমান ভালকে প্ৰেক্টিছ কৰিলে বহুত ধুনীয়াকে তোমালোকে কৰিব পাৰিবা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছত দিছে চোৱা আমাক কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিব আহাচোন কিলোগ্ৰামটো কিলোমিটাৰৰ দৰে একেই হয় এবাৰ আমাক গ্ৰামৰ পৰা কিলোগ্ৰামলৈকে পৰিৱৰ্তন কৰিব দিছিল আৰু আগৰবাৰ আমাক দিছিলে মিটাৰৰ পৰা কিলোমিটাৰলৈ গতিকে ইয়াতেও আমাৰ একেই হ'ব 1000 গ্ৰাম সমান 1 কিলোগ্ৰাম যদি 1 গ্ৰাম চাও 1 গ্ৰাম মানে হৈ যাব 1/1000 কিলোগ্ৰাম আৰু এতিয়া যদি আমি 15 গ্ৰামক যদি কৰিব বিচাৰো তেতিয়াহলে ইয়াত আমি লিখিম 15 গ্ৰাম তেতিয়া ইয়াতে আহি যাব 15 টো পূৰণ হৈ যাব 15 ডিভাইডেড বাই 1000 হৈ যাব আৰু ইমান কিলোগ্ৰাম হ'ব 15 টো লিখিম লিখি কিনে তিনিটা অংকৰ আগত দশমিক দিম এটা শূন্য দি দিম তিনিটা ঘৰ হৈ গল ইমান কিলোগ্ৰাম হৈ যাব তো ইয়াৰ উত্তৰ হৈ গল 0.015 কিলোগ্ৰাম তেনেহলে ইয়াৰ উত্তৰত আমি লিখিম 0.015 কেজি বা 0.015 কিলোগ্ৰাম তাৰ পিছৰটো যদি চোৱা তাৰ পিছৰটো এনেধৰণে কৰিব পাৰিবা তোমালোকে আৰু এনেধৰণে কৰোতে তোমালোকে কি কৰিব লাগিব সাংখ্যিক মানটো বহাব লাগিব 550 কেইটা অংকৰ আগত আমি দশমিক দিম তিনিটা অংকৰ আগত দশমিক দিম গতিকে তিনিটা ঘৰ আগত আমি দশমিক দি দিলো ইয়াত আগত শূন্য এটা দি দিম আৰু ইয়াত হৈ যাব কেজি বা কিলোগ্ৰাম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনেধৰণে আমি অতি সহজে কি কৰিব পাৰো অংকবোৰ কৰিব পাৰো তাৰ পিছত চোৱা ইয়াতে 5725 তিনিটা অংকৰ আগত আমি দশমিক দিম তিনিটা অংকৰ আগত দশমিক দিলো ইমান কিলোগ্ৰাম তো 5.725 কিলোগ্ৰাম হৈ যাব ইয়াৰ উত্তৰ বুজি পালা ছাত্ৰ ছাত্ৰীসকল এনেধৰণে আমি কি কৰিব পাৰো কোনো এটা মান যেটো তোমাৰ গ্ৰামত দিয়া থাকে তাক আমি কিলোগ্ৰামত প্ৰকাশ কৰিব পাৰো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এইবোৰ তেনেই সহজ আমাৰ কাৰণে তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিওটোত আমি ইমানতে অন্ত পেলাইছো অহাবাৰ পুনৰ নতুন ভিডিওৰ সৈতে বাকি প্ৰশ্নৰ সৈতে পুনৰ মিলিত হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ